সলনি হ'ব বিনামূলীয়া ৰেচন সংগ্ৰহৰ নিয়ম। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীলৈ জৰুৰী খবৰ। 1 অক্টোবৰৰ পৰা সলনি হ'ব বিনামূলীয়া ৰেচন সংগ্ৰহৰ নিয়ম। এইবাৰ ৰেচন আনিব যাওঁতে কি কৰিব লাগিব এই সন্দৰ্ভত জনাই আছোঁ সবিশেষ। আপুনি ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। দৰ্শকসকল, ভিডিঅ'ৰ আৰম্ভণিতে আপোনালোকক কৈ দিছোঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। যদিহে আপোনালোকৰ ৰেচন কাৰ্ড আছে তেন্তে এই খবৰটো আপোনাৰ কাৰণে অত্যন্ত জৰুৰী। সলনি হ'ব ৰেচন সংগ্ৰহৰ নিয়ম। বিনামূলীয়া ৰেচন সংগ্ৰহৰ নিয়ম 1 অক্টোবৰৰ পৰা সলনি হ'ব। এইবাৰ নতুন পদ্ধতিৰে আপুনি সংগ্ৰহ কৰিব লাগিব ৰেচন। এইবাৰ ৰেচন ল'ব যাওঁতে আপুনি কি কৰিব লাগিব চাওঁ আহক। এইবাৰ সম্পূৰ্ণৰূপে সলনি হ'ব বিনামূলীয়া ৰেচন লোৱাৰ নিয়ম। 1 অক্টোবৰৰ পৰা সম্পূৰ্ণৰূপে সলনি হ'ব ৰেচন সংগ্ৰহৰ নিয়ম। ৰেচন ল'ব যাওঁতে এইবাৰ কি কৰিব লাগিব চাওঁ আহক। সলনি হ'ব বিনামূলীয়া চাউল সংগ্ৰহৰ পদ্ধতি। সম্পূৰ্ণ নতুন পদ্ধতিৰে এইবাৰ ল'ব লাগিব ৰেচন। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব এইবাৰ চেনি, দাইল আৰু নিমখ। মুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে। বজাৰ দৰতকৈ কম দামত লাভ কৰিব এইসমূহ ৰেচন। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত। প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত। প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। ইয়াৰ উপৰিও 700 টকাত লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। আৰু যদিহে আপোনাৰ উজ্বলা গেছ কানেকশ্যন আছে তেন্তে মাত্ৰ 250 টকাতে লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। আৰু ৰেচন সংগ্ৰহৰ সময়ত আপুনি বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰপ্ৰিণ্ট। আৰু চাউল ল'ব যাওঁতে যদি খেলিমেলি দেখা পায় অথবা আপোনাক চাউল কমকৈ দিয়ে তেন্তে স্ক্ৰীণত দিয়া এই নম্বৰত ফোন কৰি আপুনি পোনপটীয়াকৈ চৰকাৰক জনাব পাৰিব বা আপোনাৰ অভিযোগ দিব পাৰিব। নম্বৰটো এতিয়াই লিখি ৰাখক 180034536611। এই নম্বৰত ফোন কৰাৰ পিছতে তাৎক্ষণিকভাৱে সেই ৰেচন দোকানীৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব। জেল পৰ্যন্ত যাব লাগিব সেইগৰাকী ৰেচনৰ দোকানী। দৰ্শকসকল, আপোনালোকে নিশ্চয় এতিয়া বুজি পাইছে ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীলৈ আহিছে আন এক ভাল খবৰ। এইবাৰ নতুন নিয়মেৰে আপুনি সংগ্ৰহ কৰিব লাগিব ৰেচনৰ সামগ্ৰী। ৰেচন কাৰ্ড থাকিলে আপোনালোকে যদিহে আপোনালোকৰ প্ৰধানমন্ত্ৰী উজ্বলা আঁচনিৰ গেছ কানেকশ্যন আছে তেন্তে মাত্ৰ 250 টকাত লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। আৰু যদিহে আপোনাৰ এনে নৰ্মেল কানেকশ্যন আছে তেন্তে মাত্ৰ 700 টকাত লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। লগতে চাউলৰ উপৰিও আপোনালোকে আন কেইবাটা সামগ্ৰী লাভ কৰিব। চাউল আপোনালোকে সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব। তাৰ লগতে আপোনালোকে নিমখ লাভ কৰিব। নিমখ প্ৰতি কেজি 10 টকাত লাভ কৰিব। লগতে আপোনালোকে লাভ কৰিব মচুৰ দাইল। মচুৰ দাইল প্ৰতি কেজিত 69 টকাত আপোনালোকে লাভ কৰিব। আৰু চেনি আপোনালোকে প্ৰতি কেজিত লাভ কৰিব 38 টকাত, যিটো বজাৰ মূল্যতকৈ ৰেহাই মূল্যত আপোনালোকক সুলভ মূল্যৰ দোকানৰ জৰিয়তে অসম চৰকাৰে দিব। গতিকে অসম চৰকাৰৰ এই সিদ্ধান্ত আপোনালোকৰ কেনেকুৱা লাগিছে আৰু এইসমূহ সামগ্ৰী পালে আপুনি উপকৃত হ'বনে নাই আপুনি কমেণ্টত জনাওক।